নমস্কাৰ সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটো সুঁৱৰি প্ৰতি বছৰে 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংসা আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱসত দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলাৰ ধায়লি জৰাপাৰ মধ্য অসমীয়া বিদ্যালয়তো উদযাপন কৰা হয় স্বাধীনতা দিৱস। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰূপা বৰুৱা বাইদেৱে পতাকা প্ৰজ্বলন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়ে পতাকা উত্তোলন কৰে। আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাগুৰুসকলে স্বাধীনতা দিৱসৰ ওপৰত সুন্দৰ সুন্দৰ বক্তব্য ৰাখে। ছাত্ৰ ছাত্ৰীসকলক স্বাধীনতাৰ পৰা বৰ্তমানলৈকে কি হৈছিল সকলোখিনি তেওঁলোকক বিৱৰি কয় আৰু ছাত্ৰ ছাত্ৰীসকলেও নিজৰ নিজৰ বক্তব্য ৰাখে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো হয়। অৱশ্যে সকলোবোৰ মই ভিডিঅ' কৰি ৰাখিবলৈ নহ'লে যিখিনি কৰিছোঁ আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। তেওঁলোকে কবিতা আবৃত্তি, গীত আৰু নৃত্য বহুত কিবাকিবি পৰিৱেশন কৰিছিলে। অৱশ্যে মোৰ সকলোবোৰ ভিডিঅ' নাই, যিখিনি আছে সেইখিনিকে আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। চাই কেনে পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ President of SMC, President and Secretary of Matrikut, teachers, parents, elders, my dear friends. My name is Arathya Datta. Today is the 79th Independence Day. I wish this স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আবৃত্তি কৰিব লৈছোঁ কলমপৰীয়া কবি দেৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত কবিতা মোৰ দেশ মানুহৰ দেশ। মোৰ দেশ মানুহ I feel great pride to present this speech. देश का सिपाही हूँ, बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद। रास्ते पे चलूंगा ना डर डर के, चाहे मुझे जीना पड़े मर मर के, मंजिल से पहले ना लूंगा कभी दम, आगे ही आगे बढ़ाऊंगा कदम, दाहिने बाएं थम, नाम